ঠিকে আছে বাৰু বাকী তোমাৰ কোৱালিফিকেশ্যনবিলাক ঠিকে আছে ঠিক আছে তুমি এটা কাম কৰা তুমি বাহিৰতে ৰখা মই তোমাক জনাম বাৰু দেই ঠিক আছে ছাৰ মই বাহিৰতে ৰখি আছোঁ নেক্সট হয় ছাৰ গুড মৰ্ণিং ছাৰ মোৰ নাম দেৱাংকৰ হাজৰিকা ছাৰ হয় হয় বহা ইয়াতে বহা তুমি থেংক ইউ ছাৰ তোমাৰ এই চাকৰিটো তোমাক কিহৰ কাৰণে প্ৰয়োজন বুলি ভাবা তুমি নহয় ছাৰ তেনেকৈ মই ইমান তেনেকুৱা আশা নাছিলে বাৰু কিন্তু হ'লেও সৰুৰ পৰা এটা আশা আছিলে যে এনেকুৱা এটা ডাঙৰ অফিচত আজি আহি পেলাই এনেকুৱা চাকৰি এটা কৰিম বুলি মোৰ এটা আশা আছিলে বাৰু হ'ব ঠিকে আছে বাৰু আশাটো বাৰু ঠিকে আছে চবৰে কিবা নাই কিবা এটা আশা সপোন সেইবোৰ থাকেই বাৰু দেই বাকী তোমাৰ কোৱালিফিকেশ্যনবিলাক দিয়াচোন বাৰু হয় ছাৰ এইখিনি চাব অঁ দিয়া ঠিকে আছে বাৰু বাকী তোমাৰ ডকুমেণ্টছবিলাক বাকী তুমি এইটো খোৱা নাই একচুৱেলি মই আকৌ খাওঁ যে সেইটো কাৰণে আকৌ মানে কোম্পানীৰ কাৰণেহে সুধিছোঁ আকৌ দেই হয় ছাৰ মই এল পি স্কুলৰ পৰাই খাই আহিছোঁ মোক ৰেগুলাৰ দিনত 2-3টামান পেকেট লাগেই ছাৰ ৰেগুলাৰ লাগিব অঁ তেতিয়াহ'লে চাগে আকৌ ৰেগুলাৰ তুমি এইটোও খোৱাই চাগে হয় নহয় ৰেগুলাৰ চাগে এটা চাগে খাম্বা লাগিয়ে যায় নহয় ন খাম্বা মানে তেনেকৈতো মোক ৰেগুলাৰ এটাতো লাগিবই নহ'লেতো মই এই ইঞ্জিনটোৱে যে কামেই নকৰে পেট্ৰল নোহোৱালে মানে ইঞ্জিনটোৱে কামেই নকৰে মানে আমাৰ ইয়াত কাম কৰিব হ'লে আকৌ চিগাৰেট মদ ভাং তামোল পাণ কিবা কিবি ইত্যাদি এইবোৰ চবৰ পৰা আকৌ নিচামুক্ত হ'ব লাগিব মই সেইটো কাৰণে আগৰবাৰ তোমাক কথাখিনি উলিয়াইহে ল'লোঁ ছাৰ মই পূৰা নিচামুক্ত আজিলৈকে শিখৰ কি ছাৰ মই আজিলৈকে তামোল পাণ এখনো মুখত খাই নাপালোঁ আৰু এই চিগাৰেট আৰু খাম্বাটো বহুত দূৰৰে কথা ছাৰ নহয় তুমি এইটো মিছা কথা কৈছা কাৰণ এতিয়াতো ক'লাই ন তুমি পূৰা নিচাযুক্ত প্ৰাণী বুলি নহয় ছাৰ মই কিয় মিছা ক'ম বাৰু মই একেবাৰে সঁচা কৈছোঁ ছাৰ মই কিয় মিছা ক'ম বাৰু আপুনি কওকচোন ঠিক আছে আপুনি যদি বিশ্বাস নকৰে ছাৰ মই আপোনাক কচম খাই কৈছোঁ মই পূৰা নিচাযুক্ত প্ৰাণী তুমি কিহৰ কাৰণে মোৰ ইমান ডাঙৰকৈ মিছাকৈ কচমটো খাই দিলা বাৰু মোৰ ইমান সোনকালে মৰিবলৈ মন নাই আকৌ দেই এতিয়ালৈকে হ'লে বিয়া বাৰী একো পতাই নাই মই অহ চৰি ছাৰ বাট মই সঁচা কথা কৈছোঁ মই একেবাৰে নিচামুক্ত প্ৰাণী ছাৰ কেলৈ এতিয়া দেখোন তুমি ক'লাই দেখোন তুমি পূৰা চিগাৰেটৰ মদ খোৱা বুলি নহয় ছাৰ এতিয়া যে আপুনি প্ৰথমতে ক'লে নাই মানে আপোনাক কোম্পানী লাগে বুলি চ' মই আপোনাৰ কোম্পানীৰ কথা শুনিয়ে ছাৰ ক'লোঁ ছাৰ বাৰু ঠিক আছে মই কিন্তু খোৱা দেখিলে আকৌ লগে লগে উলিয়াই দিম আকৌ হ'ব ছাৰ আচ্ছা তুমি আগতে ক'ৰবাত জব কৰিছিলা নি বাৰু ছাৰ মই আগতে এই ৰিণ্টুৰাজ নামৰ অফিচটো যে সেইটো অফিচত কাম কৰিছিলোঁ ছাৰ ইমান ডাঙৰ অসমৰ ফেমাছ অফিচটোৰ পৰা তুমি ওলাই আহিলা কিহৰ কাৰণে ওলাই আহিলা বা তুমি ছাৰ একচুৱেলি মোক ৰাস্তাৰে মানে অলপমান কাম দিছিলে মই চ' কামখিনি মানে মই টাইমমতে কৰিব নোৱাৰিলোঁ যে সেইটো কাৰণে মানে ৰাস্তাৰে মোক বহুত গালি পাৰিলে চ' মই ইমান হেৰি নকৰিলোঁ লাহেকৈ ওলাই গুচি আহিলোঁ ছাৰ বাকী একো হোৱা নাই কিন্তু ইয়াত আকৌ তুমি প্ৰজেক্টবোৰ টাইমমতে দিব পাৰিবা নাই বাৰু পাৰিম ছাৰ কিয় নোৱাৰিম ন বাৰু সেইটো বাৰু আমি পাছত গম পাম বাৰু ন নহয় ছাৰ সঁচাকৈ পাৰিম ছাৰ ঠিক আছে তুমি এইখন ফৰ্ম লোৱা এইখন ফৰ্ম তুমি ফিল আপ কৰা আৰু ইয়াত তোমাৰ কমপ্লিট ইনফৰ্মেশ্যনবিলাক তোমাৰ দিয়াচোন তোমাৰ নাম দেৱাংকৰ হাজৰিকা এড্ৰেছ চাউলধোৱা ৰোড নৰ্থ লখিমপুৰ বয়স 32 ছাৰ লিংগ A few moments later 5 ইঞ্চিমান হ'ব চাগে ইমান সঠিককৈ নাজানো দেই ছাৰ খবিছৰ পোৱালি তই ইয়াত কি কথা ক'বলৈ আহিছ